হাই মই মৃদুল দাস আজি এখন গাড়ী আনিলোঁ এল্টো এলেক্স হয় গোটেই ৰানিং অৱস্থাতে আছে গাড়ীখন মই গোটেই ডিটেইলছত ৰখি কিনে দেখাই দি আছোঁ 2014 নৱেম্বৰৰ হয় গাড়ীখন গাড়ী গোটেই ৰানিং অৱস্থাতে আছে চাই আপোনালোকে ভিডিঅ'টো গোটেইটো মই দেখাই দি আছোঁ A to Z যি দেখাব লগা আছে গোটেইখিনি দেখাই দিম চাই থাকক আপোনালোকে মই যে কৈছিলোঁ গাড়ীখন এইখনেই গাড়ী পুৰা অৰিজিনেল ব্ৰেণ্ডতে আছে এল্টো এলেক্স সিল্কি সিলভাৰ এইটো হয় বুজিছেনে গাড়ী আপোনালোকে গাড়ীটোৰ লগত এইটো দুপাত চাবি হ'ব আৰু দুটা আপোনাৰ সেই ৰিমোট কণ্ট্ৰল মানে ৰিমোট পাব দুটা এই দুটা হ'ব আৰু দুপাত চাবি আছে আপোনালোকে চাবি পাত দেখি এটা অনুমান কৰিছেনে এই পাত চাবি ইউজে হোৱা নাই দেখিছে গাড়ীখন আপোনালোকৰ অৰিজিনেল ব্ৰেণ্ডতে আছে আৰু গাড়ীটোতো আপোনাৰ আমাৰ গাড়ীটো চিলে থাকিব এইবিলাক চাই লওক দেখিছে এইবিলাক গোটেই চিল এইবিলাক চাওক দৰ্জা চিল আছে পিছফালৰ দৰ্জাও চিল আছে তাৰপিছত এইখিনি অলপমান ফাটিছে বাৰু এইখিনি একো নাই চেঞ্জ কৰি ল'ব পাৰিব নল'লেও কথা নাই মই বনেটটো খুলি কিনে দেখাই দি আছোঁ ৰ'ব ইঞ্জিনটো চাই লওক টেফলন চিল নন এক্সিডেণ্টেল দেখিছেনে ইঞ্জিন চাই লওক গোটেই চিল আছে ৰানিংটো বেছি হোৱা নাই আৰু প্ৰাইচটো অলপ দেৰি কৰি কৈ আছোঁ কেমেৰাটো লাগি আছে কিন্তু আগৰ ফালে কেমেৰাৰ চিষ্টেমটো কাটা আছে মানে এতিয়াটো দেখাই দি আছোঁ ৰ'ব কাষত মানুহ আহিছে ভিডিঅ' কৰা দেখা পায় চাই লওক মিউজিক চিষ্টেম লাগি আছে দেখিছেনে আৰু এইটো মেনুৱেল হ'ব এইফালেতো মেনুৱেল এচি আছে এচি ৰানিং অৱস্থাত আছে কিলোমিটাৰটো মই দেখাই দি আছোঁ এক ছেকেণ্ড এটা বস্তু চাব মানে যেনেকুৱা নতুন গাড়ীবিলাক দৰ্জাখন মাৰি দিলে যেনেকুৱা এটা ফিল হয় এনেকুৱা ফিল হ'ব চাব এনে চাউণ্ড এটা শুনিব দেখিছে তেনেকুৱা এটা চাউণ্ড ওলায় মই ষ্টাৰ্ট কৰিও দেখাই দিম ইঞ্জিনটো খুলি বাকী মই ভিতৰৰখিনি দেখাই দি আছোঁ ৰানিংটো চাই লওক কিমান হৈছে এইটো ৰানিং দেখিছেনে 34,167 কিলোমিটাৰ চলিছে সেইটো মই এবাৰ ষ্টাৰ্টটো দি দিওঁ গাড়ীখন ষ্টাৰ্টো আছে গাড়ীটো ষ্টাৰ্টতে আছে মই এইফালে দেখাই দিছোঁ চব স্মুথ চাইলেণ্ট ইঞ্জিন একদম কৰিব লগা একোৱে কাম নাই খালি আপোনালোকে লৈ কিনে চলাই থাকিলে হ'ল বেলেগ একোৱে কাম নাই টায়াৰ চায়াৰ গোটেই নতুনে আছে চাবিও পাব দুপাত কিছুমান গাড়ীত চাবি দুপাত নাপায় এইখনত দুপাত চাবি পাব আৰু গাড়ীখন হ'ল ফাৰ্ষ্ট অনাৰ গাড়ী আৰু প্ৰাইচটো কৈ দিওঁ প্ৰাইচটো ৰাখিছোঁ আমি 175 যদি চিভিল ভাল হয় তেতিয়াহ'লে EMI হৈ যাব যদি কোনোবাই EMIত ল'ব বিচাৰে আৰু যদি কেছত ল'ব বিচাৰে কিবা এটা কমাই দিম আৰু ইমানো কম নহ'ব কিবা এটা কমাই দিম আৰু যদি ফাইনেন্সত লয় তেতিয়াহ'লে ইমানেই হ'ব
কাৰণ চিভিলটোৰ লগত কথা হ'ব, কোনোবাই যদি ফাইনেন্স কৰিব বিচাৰে কৰিব পাৰিব, খালি আগতে জনাই ল'ব, কাৰণ চিভিলটো চাই ল'ব লাগিব। হ'লে আপোনালোকৰ 30-40 মান দিলে গাড়ী ওলাই যাব, যদি চিভিল ভাল হয়। মই আপোনালোকক পিছফালে খুলি কিনে দেখাই দি আছোঁ ৰ'ব। গাড়ী একো কামেই নাই, গাড়ী আপোনালোকে মজা গাড়ী হ'ব যোনে লয় এইখন গাড়ী। চব এক্সপাৰ্ট টায়াৰটো, টায়াৰ দেখিছেনে? ভালকৈ দেখাই দি আছোঁ। টায়াৰ দেখিছে? এই লিংকটো চাইডে হোৱা নাই, জেকটো আছে। টায়াৰ হয়তো এবাৰমান ইউজ হৈছে চাগে, নাই হোৱাই নাই, গমেই নাপায়। ভালকৈ দেখাই দিছোঁ আপোনালোকৰ। এইটো টায়াৰ চাওক, নতুনে আছে টায়াৰ, 95, 96 মান কৰি আছে, এইটো 90 মান কৰি আছে। এইটো টায়াৰ চাওক, এইটো টায়াৰ অলপ গৈছে, এইটো চলি যাব আৰু একো নাই। এইটো টায়াৰ 95, 96 তেনেকুৱা আছে। এইবিলাক গাড়ীৰ এইবিলাক দেখিছেনে? এইবিলাক প্লাষ্টিকবিলাক এৰাই যোৱা নাই, এইবিলাক হৈছে, তাতে গম পাই গাড়ী। চিট কভাৰটো চাই লওক আপোনালোকে, চিট কভাৰ একো চেঞ্জ কৰিবই নালাগে। চিট কভাৰ দেখিছে? চিট কভাৰ একো চেঞ্জ কৰিবই নালাগে, লৈ কিনে চলাই থাকিল হ'ল বিন্দাছ। যদি ভাবে আৰু কোনোবাই হয় বোলে মই চিট কভাৰটো চেঞ্জ কৰিম, ভাল লগা নাই, তেতিয়া কৰি ল'ব পাৰে, বেলেগ একো কথা নাই। বাকী বিন্দাছ আৰু এইখন এল্টো, মাইলেজো ভাল, চলাই থাকক আৰু বিন্দাছ। 53 এইখন, এইখন দেখিছেনে নাম্বাৰ? এইখন, 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 মানে যি আছে কোম্পানীৰ ভিতৰত গ্লাছ লাগি আছে, একো চেঞ্জ কৰিব লগা একো নাই। আপোনালোকে আহি কিনে হ'লেও চাব, মই এইটো কেমেৰাতে মোবাইলতে দেখাই দিছোঁ ভিডিঅ' কৰি কিনে। আপোনালোকে আহি কিনে চাই ল'ব, তেতিয়া আপোনালোকে ভালকৈ গম পাব। কিন্তু যিটো আছে কোম্পানীৰ ভিতৰত গ্লাছ আছে, আৰু গাড়ী একো কাম নাই কৰিব লগা, টায়াৰৰ পৰা আদি কৰি গোটেইখিনি নতুন আছে। আপোনালোকে বাইক এখন লোৱাত কৰি এইখন মই ভাবোঁ এইখন বেষ্ট। আপোনালোকে আহি কিনে চলাই চাব, তেতিয়া গম পাব হয়তো মই ভিডিঅ'ত কি ক'লোঁ বা প্ৰেক্টিকেলি আপোনালোকে কি পায়। এইখনেই গাড়ী, জলদি কণ্টেক্ট কৰিব, নাম্বাৰটো দিয়া আছে তলত। গাড়ীৰ কণ্ডিশ্যন ধুনীয়া। মই এটা 360 এটা ভিডিঅ' এটা দেখাই দি আছোঁ আপোনালোকক, চাই ল'ব হা। এইটো কালাৰ বহুতে পচন্দ কৰি থাকে। অৰিজিনেল পেইণ্টত আছে, অলপ বাৰু দাগ থাকিব দিয়কচোন, কাৰণ যাতে গাড়ীটো অলপ মানে সেও হৈছে, বয়সো হৈছে। বয়স হ'লেও কথা নাই, এইবিলাক অকণমান আছে। কাৰণ গাড়ী এখন বয়সৰ লগত একো মেটাৰ নপৰে, কাৰণ কিয় গাড়ীখন যদি কম বয়স হয় যেনেকে তেনেকে চলাই থাকে, গাড়ীখন মাৰ খোৱা গাড়ী হয়, কাম নাই না। এইখন বয়স হ'লেও গাড়ী পূৰা একদম নিউ কণ্ডিশ্যনতে আছে ক'ব লাগিলে, চলাই চালে গম পাব। গাড়ী একো কৰিব লগা কামেই নাই, বেলেগ আপোনালোকে লৈ কিনে চলাই থাকিলে হ'ল, কি ক'ম। যদি আপোনালোকে বয়স বহুত বুলি ভাবে, সেইটো আৰু আপোনালোকৰ কথা। বয়সটো হৈছে নোহোৱা নহয়, কিন্তু কণ্ডিশ্যনটো চাব লাগিব, কণ্ডিশ্যনৰ লগতো কথা থাকে। গাড়ী এখন অকল বয়সটো চালে কাম নাই না আপোনালোকৰ। কণ্ডিশ্যন চাই ক'লোৱে মই গাড়ীখনৰ কথা গোটেইখিনি। গাড়ীখনতো প্ৰাইচটো ক'লোৱে 175, ইনক্লুডিং ট্ৰেন্সফাৰ, গোটেই ট্ৰেন্সফাৰ গোটেইখিনি কৰি দিম। বাকী যদি EMI-ত ল'ব বিচাৰে, EMI-টো হৈ যাব গাড়ীখন। কেছত ল'লে বাৰু অলপ কিবা মিলাই দিম বাৰু। এইখনে গাড়ী 2014 গাড়ী, আৰু গাড়ীখনৰ বয়সটো চালে কাম নাই না। আপোনালোকে আহি কিনে গাড়ীখন চলাই চাব, তেতিয়া গম পাব। বয়সৰ লগত মেটাৰ নপৰে, গাড়ী যদি ভালে থাকে আপোনালোকৰ। আৰু এখন মই ভাবোঁ এখন বাইক লোৱাত কৰি আপোনাৰ এইখন ল'লে বেছি বেটাৰ। ৰ'দ বতাহ বৰষুণ বিন্দাছ চলাই থাকক আৰু। কাৰণ বাইক এখন ল'লে কি হ'ব, 2 লাখত বাইক এখন ল'লে বৰষুণ মাৰিলে ক'ৰবাত ৰখি থাকিলা, আপোনালোকে এইখন লৈ কাষেদি গুচি যাওক। তো এইটো কালাৰ বহুতে পচন্দ কৰি থাকে, এইটো কালাৰ ধুনীয়া চাইনিং উঠি থাকে, এইটো কালাৰ।
মজা লাগে এইটো কথা। এইটোৱে ভিডিঅ' নাম্বাৰটো দিয়া আছে, কণ্টেক্ট কৰিব জল্দি আৰু লৈ যাওক গাড়ীখন, বিন্দাছ চলাই থাকক, ঘাঁহ আহি আছে। আৰু ঠাণ্ডা দিন আহিছে ন, গাড়ী এখন লাগে আপোনালোকক, লৈ লওক এইখন গাড়ী, মজা গাড়ী এল্টো। বাই বাই, নেক্সট ভিডিঅ'ত আৰু লগ পাই আছোঁ।